নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্ত্ৰজ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই 2023 চনৰ 24 ছেপ্টেম্বৰত মংগল গ্ৰহ অস্ত হৈছিল। অস্ত হোৱা মংগল গ্ৰহ 17 জানুৱাৰী 2024 চনত প্ৰায় 112 দিনৰ পিছত উদয় হৈছে। উদয় হোৱাৰ লগে লগে মংগল গ্ৰহে কি ফল দিব সেই বিষয়ে মই আপোনালোকক জনাবৰ বাবে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ শুনিব আৰু নিজৰ লগ্ন আৰু ৰাশিৰ কি ফল দিব আহিবলগীয়া মাৰ্চ মাহৰ মধ্যম ভাগলৈকে। আজি জানুৱাৰী মাহৰ 19 তাৰিখৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহ মাৰ্চ মাহৰ মধ্যম ভাগলৈ কি হয় মংগল গ্ৰহ। পৰাক্ৰম হয় মংগল, শক্তি হয় মংগল, মানুহৰ শৰীৰৰ মাংসপেশী হয় মংগল, পুলিচ গ্ৰহ হয় মংগল, সেনাবাহিনী হয় মংগল, যাক আমি ইংৰাজীত আৰ্মি বুলি কওঁ। ৰক্ত হয় মংগল, মানুহৰ শৰীৰৰ হিমগ্লবিন হয় মংগল। মংগল যদি জন্মকুণ্ডলী খুব ভাল হয়, উচ্চ হয়, তেনেহ'লে মেডিকেল বিভাগত উচ্চ পৰ্যায়ৰ এজন চাৰ্জন হ'ব পাৰে। ডক্টৰটো বহুত হয়, ডক্টৰ বহুতে পাছ কৰে, মেডিকেল ডিপাৰ্টমেণ্টত বহুতে চাকৰি কৰে, কিন্তু উচ্চ পৰ্যায়ৰ এজন জনপ্ৰিয় ডক্টৰ হ'বলৈ হ'লে মংগল গ্ৰহ শক্তিশালী হ'ব লাগিব। মংগল শক্তিশালী হ'লেহে চাৰ্জন হ'ব পাৰে। মংগল গ্ৰহৰ ডেণ্টিষ্ট ডিপাৰ্টমেণ্টক চাই ভাল এজন দাঁতৰ বিশেষজ্ঞ হয়। মংগল গ্ৰহৰ দুৰ্ঘটনাৰো কাৰক হয়। মংগল গ্ৰহ মাটিৰো কাৰক হয়। মংগল গ্ৰহ ভায়েকৰ কাৰক হয়। মংগল গ্ৰহ এটা যদি কোনোবা জাতক জাতিকাৰ পীড়িত হয় কুণ্ডলীত, সেই জাতক জাতিকাৰ মূল্যৱান সা সম্পত্তি চুৰো হ'ব পাৰে জীৱনত। মংগল গ্ৰহ যদি পীড়িত হয় কোনো জাতক জাতিকাৰ, খুব তেনে জাতক জাতিকা চুৰ প্ৰবৃত্তিৰো হ'ব পাৰে। যিহেতু মংগল গ্ৰহ সাহসৰ প্ৰতীক, সেইকাৰণে মাংস ব্যৱসায় কৰা বা তেনেধৰণৰ ৰক্তৰ লগত জড়িত ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ মংগল গ্ৰহ শক্তিশালী হ'ব লাগিব, তেতিয়াহে পাৰিব। কাৰণ তেনে ব্যৱসায়বোৰ অনবৰতে তেজৰ লগতেই ব্যৱসায় চলে, সেইকাৰণে মংগল গ্ৰহ বহুতৰ প্ৰতীক হয়। মংগল গ্ৰহ অস্ত্ৰ শস্ত্ৰও কাৰক হয়। বোমা বাৰুদ বন্দুক, ঠিক সেইদৰে মংগল গ্ৰহ এটা সেনাপতি গ্ৰহ হয়। মই মংগল গ্ৰহৰ কাৰকৰ বিষয়ে আপোনালোকক অলপ জনাই থলোঁ। এই মংগল গ্ৰহ মকৰ ৰাশিত উচ্চ হয় আৰু কৰ্কট ৰাশিত নীচ হয়। মংগল গ্ৰহ উদয় হোৱাৰ লগে লগে 112 দিনৰ পিছত 19 জানুৱাৰীত উদয় হৈছে এই 2024 বৰ্ষৰ। কোনকেইটা ৰাশি বা লগ্নক কি ফল দিব মই আপোনালোকক আগত আজি জনাব বিচাৰিছোঁ, আৰু আপোনালোকে যাতে মন দি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে মনোযোগ দি শুনে তাৰ বাবে মই অনুৰোধ কৰিছোঁ। মই মেঘ লগ্ন আৰু মেঘ ৰাশিৰ কথা প্ৰথমতে কওঁ। মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাৰ মংগল ভাগ্যস্থানত উদয় হৈছে। ভাগ্য বৃদ্ধি হ'ব, ধাৰ্মিক যাত্ৰা হ'ব, অসমৰ ভিতৰতে কোনো ঠাইলৈ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব, উপাৰ্জন বৃদ্ধি হ'ব, ধন টকা পইচা আহিব, পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব, পিতৃ যেন পৰাক্ৰমী হ'ব, তেনে দেখা পোৱা গৈছে। অস্ত হৈ থাকোঁতে শৰীৰৰ ক্ষেত্ৰত দুৰ্বলতা দেখা পোৱা গৈছিল মেঘ লগ্ন ৰাশি জাতক জাতিকাৰ। ফেব্ৰুৱাৰী মাহত ভাগ্য আৰু বৃদ্ধি হ'ব। ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে মংগল বৰ্তমান ধনু ৰাশিৰ পৰা মকৰ ৰাশিত সোমাব। মকৰ ৰাশিত যিহেতু মংগল উচ্চ হয় আৰু মকৰ ৰাশিটো মেঘ লগ্ন জাতক জাতিকাৰ কৰ্মস্থানত পাৰে। কৰ্মক্ষেত্ৰত শক্তিশালী যোগ আহিব, কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কৰ্ম যোগেদি ধন আহিব, পৰাক্ৰম বৃদ্ধি পাব,
কৰ্মক্ষেত্ৰত যদি শত্ৰু আমনি কৰিব বিচাৰে, শত্ৰু নাশ মংগল গ্ৰহৰ যোগেদিয়ে হ'ব। কিন্তু মংগলৰ এটা দৃষ্টি, নিজৰ চতুৰ্থ দৃষ্টিটো লগ্নৰ পৰাৰ কাৰণে অধৈৰ্য হ'ব খুব। অধৈৰ্যৰ পৰা যাতে আপোনালোকে এৰাই চলে তাৰ ওপৰত গুৰুত্ব দিব, আৰু খং ক্ৰোধ বাঢ়িব ফেব্ৰুৱাৰীৰ পৰা, ফেব্ৰুৱাৰী মাহটো আৰু মাৰ্চ মাহটো। মাতৃঘৰত নিজ দৃষ্টি দিছে মংগলে, যিহেতু কৰ্কট ৰাশি পৰে মাতৃঘৰত, সেইকাৰণে নিজ দৃষ্টি দিছে। মাতৃ অধৈৰ্য হ'ব বা মাতৃৰ স্বাস্থ্যৰ কাৰণে পীড়া হ'ব পাৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মধ্যম ভাগলৈকে। এইকেইটা ক্ষেত্ৰতে মই আপোনালোকক জনালোঁ। আৰু মংগল গ্ৰহই মেঘ লগ্ন ৰাশি জাতক জাতিকাক ভাল ফল দিব। খালি অধৈৰ্য ক্ৰোধ ক্ষেত্ৰত যাতে আপুনি নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতি অলপ সচেতন হ'ব। ইয়াৰ পিছৰ ৰাশিটো মই কৈছোঁ কৰ্কট লগ্ন বা কৰ্কট ৰাশি, যোগকাৰক হয় কৰ্কট লগ্ন বা কৰ্কট ৰাশিত মংগল। মেঘ ৰাশিৰ পিছতে কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ জাতক জাতিকাৰ যোগকাৰক হয়। বৰ্তমান 6ষ্ঠ স্থানত উদয় হৈছে। শত্ৰুৱে যদি আপোনাক আমনি কৰি আছিল, শত্ৰু নাইকিয়া হ'ব। ৰোগে যদি আপোনাক আমনি কৰি আছিল, ৰোগো নাশ হ'ব। ভাল বিশেষজ্ঞ আপুনি লগ পাব, শৰীৰৰ ভাল উচিত মেডিকেল ট্ৰিটমেণ্টটো কৰিব পাৰিব। আপোনাৰ ভাগ্যটো শত্ৰু আৰু ৰোগৰ ক্ষেত্ৰত লগ দিব মংগল গ্ৰহই। ঋণ মুক্তি পাব। কাৰোবাৰ যদি ঋণ দিবলগীয়া আছে, কাৰোবাক ঋণৰ পৰা মুক্তি পাব। কিন্তু বৰ্তমান সময়ত আপুনি কাকো ধাৰলৈ টকা পইচা নিদিব, ঘূৰি নাহিব। কিন্তু দিলে মংগল 6ষ্ঠত ঋণৰ কাৰক হ'লেও ধন টকা পইচা যদি কোনোবাই বিচাৰে, মাৰ্চ মাহলৈকে আপুনি কাকো নিদিব, এৰাই চলিব। দিলে কিন্তু সেই পইচা ঘূৰাই আহোঁতে আপোনাৰ বহুত কষ্ট হ'ব। কিন্তু ধন আহি থাকিব আপোনাৰ। পৰাক্ৰম মনোভাৱ এটা বৃদ্ধি পাব, কম্পিটিশ্যন ভাৱ এটা আহিব আপোনাৰ কৰ্মক্ষেত্ৰত। মই এইটো মংগল গ্ৰহৰ ক্ষেত্ৰত আপোনালোকক কৈছোঁ। ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে মংগল মকৰ ৰাশি 7ম স্থান পৰে, কৰ্কট ৰাশি বা লগ্নৰ পৰা মকৰ ৰাশিত সোমাব। তাত সোমোৱাৰ লগে লগে বহুতৰ বিবাহ হ'ব, বহুতৰ প্ৰেম হ'ব, আৰু বহুতৰ বিবাহৰ যোগাযোগো হোৱাৰ সম্ভাৱনা আছে। কাৰণ মংগল যোগকাৰক হয়। মংগলৰ দৃষ্টি আপোনাৰ লগ্নত থাকিব, আপুনি অলপ অধৈৰ্য হ'ব খুব। আৰু বৰ্তমানো অধৈৰ্যৰ যুগটো চলি আছে আপোনাৰ। খং উঠিব আপোনাৰ খুব। মংগলৰ দৃষ্টি যেতিয়া লগ্নত পৰে, খং উঠে, অধৈৰ্য হয়। আৰু মই বিবাহিত দম্পতীৰ কথা কৈছোঁ। যদি স্বামী কৰ্কট ৰাশি বা কৰ্কট লগ্ন হয়, পত্নী কিন্তু পৰাক্ৰমী হ'ব। পত্নীৰ স্থানত যেতিয়া সোমালে মংগল গ্ৰহ, ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে সোমাব, তেতিয়া পত্নীৰ লগত অলপ মতভেদ হ'ব পাৰে, খং উঠিব পাৰে দুয়ো লগত। আৰু যদি স্ত্ৰী কৰ্কট ৰাশি বা কৰ্কট লগ্ন হয়, তেতিয়াহ'লে স্বামী উগ্ৰ হ'ব, পৰাক্ৰমী হ'ব। আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, খংটো অলপ কমাব, ধন আহি থাকিব, শত্ৰু নাশ হ'ব, ঋণ মুক্তি হ'ব, আৰু আপোনালোকৰ এই দাম্পত্য জীৱনটো খালি মতভেদ যাতে নহয়, এইটো অকণমান তাৰ প্ৰতি আপোনালোকে গুৰুত্ব সহকাৰে অলপ মনোযোগ দিব। আৰু প্ৰেম হ'ব, প্ৰেমৰ ক্ষেত্ৰত সফলতা হ'ব। আৰু মংগল গ্ৰহই কৰ্কট ৰাশি বা কৰ্কট লগ্নকো খুব ভাল ফল দিব। আৰু মই কোৱা সাৱধানকেইটা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্য আৰু শৰীৰৰ প্ৰতি আপোনালোকে সাৱধান কৰিব, কিন্তু আপোনালোকক ধন আনি দিব, পৰাক্ৰম বৃদ্ধি কৰিব। আৰু মই কোৱা শত্ৰু, ৰোগ, ঋণ, এইখিনি আপোনালোকৰ এইবোৰত আপোনালোক জয় হ'ব। কিন্তু ধন টকা পইচা আপোনালোকে ধাৰলৈ কাকো নিদিব, ঋণত নিদিব। ইয়াৰ পিছৰ লগ্ন বা ৰাশিটোৰ কথা কম মই, সিংহ লগ্ন বা সিংহ ৰাশি। সিংহ লগ্ন বা সিংহ ৰাশিৰ জাতক জাতিকাৰ মংগল যোগকাৰক হয়। মংগল 5ম স্থানত উদয় হৈছে 112 দিনৰ পিছত। 5ম স্থানটো লক্ষ্মী স্থানো হয়। 5ম স্থান গৰ্ভধাৰণৰ স্থান হয়। 5ম স্থান ধনৰো এটা স্থান হয়। এই ধন স্থানটো বহুতে দ্বিতীয় স্থান কয়, একাদশ স্থান কয়, কিন্তু 5ম স্থানৰ পৰাও ধন স্থান হয়। কিন্তু ধন আহিব আপোনালোকৰ। যান বাহন ক্ৰয় কৰা যুগ মাৰ্চ মাহৰ ভিতৰত সিংহ লগ্ন বা সিংহ ৰাশি জাতক জাতিকাৰ। নতুন ঘৰ নিৰ্মাণৰ পৰিকল্পনাৰ যুগ, সুখ সমৃদ্ধিৰ যুগ, কৃষিৰ লগত জড়িত কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। মাটি বাৰী ক্ৰয় কৰা যুগ, সা সম্পত্তিৰ যুগ বুলি কৈছোঁ, মাটি বাৰী ক্ৰয় কৰা যুগ।
খুব ভাল ফল দি আছে সিংহ লগ্ন বা সিংহ ৰাশিক। এই উদয় হোৱাৰ লগে লগে ফলটো আৰু বৃদ্ধি পাব। আপোনালোকৰ ফেব্ৰুৱাৰী মাহত এই মংগল গ্ৰহ ষষ্ঠ স্থানত সোমাব। ষষ্ঠত কাৰক হয়, যিদৰে মই কৰ্কট লগ্নৰ ৰাশিৰ কথা কৈছিলোঁ, শত্ৰু নাশ, ৰোগ নাশ, ঋণ মুক্তি। ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চৰ মধ্যম ভাগলৈকে এই ৰাশিটোকো শত্ৰু নাশ কৰিব, ৰোগ নাশ কৰিব, ঋণ নাশ কৰিব আৰু আপোনালোকৰ পৰাক্ৰম বৃদ্ধি পাব। কিন্তু সেই ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পিছত আপোনাৰ ধৈৰ্য শক্তিটো অলপমান আপুনি নিজৰ আয়ত্তৰ মাজত ৰাখিব। ধৈৰ্য নোহোৱা হ'ব, খুব খিংখিঙীয়া স্বভাৱ এটা হ'ব। এই ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব। আপোনালোকৰ বৰ্তমান ভাগ্য বৃদ্ধিৰ যুগ চলি আছে, ধাৰ্মিক যাত্ৰাৰ যুগ চলি আছে। ভ্ৰমণ হ'ব, অসমৰ ভিতৰতে ভ্ৰমণ হ'ব, ভ্ৰমণৰ যুগো চলি আছে। বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰতো ভালেই, কিন্তু আপোনাৰ ফেব্ৰুৱাৰী মাহত অলপমান নিজকে খং, ক্ৰোধ, অধৈৰ্যৰ পৰা যাতে ৰক্ষা কৰে তাৰ প্ৰতি নিজেই যত্ন ল'ব লাগিব। সিংহ লগ্ন আৰু সিংহ ৰাশিৰ ক্ষেত্ৰতো মই মংগল গ্ৰহ খুব শুভ মংগলময় ফল দিব। এতিয়া মই কৈ অহা গোটেই ৰাশিকেইটাত বা লগ্নকেইটাৰ, সিংহ লগ্ন হওক, সিংহ ৰাশি হওক, কৰ্কট লগ্ন হওক, কৰ্কট ৰাশি হওক, মেঘ লগ্ন হওক, মেঘ ৰাশি হওক, মংগল গ্ৰহই কিন্তু উদয় হোৱাৰ লগে লগে আপোনালোকক ভাল ফল দিব। কিন্তু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, মই যিখিনি কৈ আহিছোঁ। ইয়াৰ পিছৰ লগ্নটো মই কৈছোঁ বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশি। স্বাস্থ্য আৰু শৰীৰৰ ক্ষেত্ৰত ভাল ফল পাব। আৰম্ভ হ'ল আৰু, কাৰণ 17 জানুৱাৰীলৈকে যিহেতু লগ্নৰ স্বামী অস্ত আছিল, আপোনালোকক যেন স্বাস্থ্যৰ ক্ষেত্ৰত পীড়া হৈ আহিছিল, মাংসপেশীৰ যেন বিষ হৈছিল, শৰীৰৰ কোনোবা অংশত যেন দুৰ্বলতা অনুভৱ কৰিছিল, তেনেকুৱা হৈ আছিল। এতিয়া মংগল গ্ৰহ উদয় হৈ গ'ল, ৰক্তৰ কাৰক হয়, মাংসপেশীৰ কাৰক হয়। এই মংগল গ্ৰহ আপোনালোকক স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফল আনি দিছে। ধন আহিব, মংগল গ্ৰহে ধন আনিব, কিন্তু আপোনালোকৰ খৰচ হ'ব। খৰচ এইকাৰণে হ'ব, বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী 5 তাৰিখলৈকে এটা দৰিদ্ৰ যুগ চলি আছে। এই যুগটোত ধন আহিলেও ধন খৰচ হৈ যাব। পৰিয়ালৰ লগত খৰচ হ'ব পাৰে, নিজৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। বৰ্তমান এই দৰিদ্ৰ যুগটোত ধন আহে, কিন্তু খৰচৰ বাট বহুত বেছিকৈ মুকলি কৰে মংগল গ্ৰহ। মংগল গ্ৰহ যিহেতু দ্বিতীয় স্থান, ধন স্থানত বহিছে, ধন আনিব, কিন্তু মুখৰ কিবা ৰোগৰ পৰা যাতে আপুনি ৰক্ষা পায়, মুখমণ্ডলৰ, তাৰ ওপৰত আপুনি নিশ্চয় চকু ৰাখিব। বৃশ্চিক লগ্ন জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পিছত 5 তাৰিখে সোমাব মংগল গ্ৰহ মকৰ ৰাশিত উচ্চ হ'ব। মকৰ ৰাশিটো বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ 3য় স্থানত পৰে। 3য় স্থানটো পৰাক্ৰম স্থান হয়, পৰাক্ৰম বৃদ্ধি পাব আপোনাক সেইখিনি সময়ত ৰোগ, ঋণ, শত্ৰু যদি আমনি কৰিব আহে, আপুনি পৰাক্ৰমে ৰোগ, ঋণ, শত্ৰু নাশ কৰিব পাৰিব। সামাজিক মাধ্যমৰ লগত যদি জড়িত হয়, সামাজিক মাধ্যমৰ যোগেদি আপোনাৰ উন্নতি হ'ব। ইউটিউব হওক, ফেচবুক হওক, হোৱাটছএপ হওক, কিবা নিউজ পৰ্টেল হওক, মিডিয়া হওক, এংকৰিং হওক, এই ক্ষেত্ৰত মংগল গ্ৰহে আপোনাক লগ দিব। কিন্তু ফেব্ৰুৱাৰী মাহৰ আৰু মাৰ্চ মাহৰ মধ্যম ভাগলৈকে পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত তাতে পিতৃৰ ঘৰত কৰ্কট ৰাশি পৰে। কৰ্কট ৰাশিটো মংগলৰ নিজ ৰাশি হয়। নিজ ৰাশিত মংগলে দৃষ্টি দিব, সপ্তম দৃষ্টি। সেইকাৰণে পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ আপুনি গুৰুত্ব দিব, বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ জাতক জাতিকাই। কিন্তু ভাগ্য বৃদ্ধি কৰি থাকিব আপোনাৰ এটাই ইয়াত অস্ত্ৰ, বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ, সেইটোৱে হৈছে পৰাক্ৰম। পৰাক্ৰম কৰিলে আপুনি শত্ৰুকো নাশ কৰিব পাৰিব, ৰোগো নাশ হ'ব, ঋণো মুক্তি পাব, আৰু পৰাক্ৰমেৰে পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পিতৃক শক্তি দিব পাৰিব।
আপোনাৰ পৰাক্ৰম ভাৱত যিহেতু মংগল বহিছে, মংগল যিহেতু পৰাক্ৰমৰ কাৰক, সেইকাৰণে মংগল গ্ৰহই পৰাক্ৰম কৰিলে শুভ ফল দিবই, কিন্তু সঠিক দিশত আৰু উচিত দিশত থাকিহে পৰাক্ৰম কৰিব। পৰাক্ৰম যদি আপুনি কেনেবাকৈ বক্ৰ পথেৰে কৰে, তেতিয়াহ'লে কিন্তু সেই পৰাক্ৰমে আপোনাক কাম নিদিব। ধৰ্মৰ লগত জড়িত হোৱা, কৰ্মস্থানতো চকু আছে। ফেব্ৰুৱাৰী মাৰ্চ মাহত কৰ্মস্থানত সিংহ ৰাশি পৰে। সিংহ ৰাশিটো মংগলৰ মিত্ৰ হয়, মিত্ৰ ৰাশি হয়। সেইকাৰণে মিত্ৰ ঘৰত দৃষ্টি দিব, কৰ্ম আপোনাক লগ দিব। কেৱল আপুনি পৰাক্ৰম কৰক। মই আজিলৈ আপোনালোকক এই চাৰিটা লগ্নৰ কথাই ক'লো, মংগল গ্ৰহৰ কথা। ইয়াৰে মই আপোনালোকক কৈছোঁ যে কৰ্কট আৰু বৃশ্চিকৰ অলপ বৰ্ষচক্ৰটো অলপমান মানসিক শাৰীৰিক ক্ষেত্ৰত বাধা বিঘিনি, কিন্তু তথাপিও মংগল গ্ৰহে যেতিয়া এইখিনি ক্ষেত্ৰত আহিব, এই মংগল গ্ৰহে আপোনালোকক ৰক্ষা কৰিবলৈ চাব। কিন্তু প্ৰত্যেক গ্ৰহৰ নিজৰ নিজৰ শক্তি বা নিজৰ নিজৰ দৃষ্টি কুণ্ডলীত দি থাকে। আজি যদি মংগল গ্ৰহে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব বিচাৰিছে, কোনোবা এটা গ্ৰহে আপোনালোকক বিপদত পেলাবও চাব পাৰে। সেই বিপদত পেলাব পৰা গ্ৰহটোৱে নিজৰ ফল দি থাকিব আৰু আপোনালোকক মংগল গ্ৰহে ভাল ফল দিবলৈ চেষ্টা কৰিব। বৃহস্পতি গুৰু ভাল ফল দিবলৈ চেষ্টা কৰিব কিছু কিছু ৰাশি। এই জ্যোতিষ শাস্ত্ৰটো বা জ্যোতিষটো বিদ্যা খুব গভীৰ বিদ্যা হয়। ইয়াত প্ৰত্যেক গ্ৰহই নিজৰ নিজৰ ফল দি থাকে। কোনোবাই ভাল দিয়ে, কোনোবাই বেয়া দিয়ে। বেয়া দিয়াটোক এই ভাল দিয়াটোৱে অলপ নাশ কৰিব। বেয়া দিন চলিলে আপোনাৰ দেখিব আপুনি পৰিত্ৰাণ পাইছে, তেতিয়া গম পাব আপোনাক কোনোবা এটা গ্ৰহই উদ্ধাৰ কৰিব আহি আছে। সেই গতিকে মই কৈছোঁ, জ্যোতিষ শাস্ত্ৰ খুব গভীৰ বিদ্যা হয়, গুপ্ত বিদ্যা হয়। প্ৰত্যেক গ্ৰহৰ নিজৰ নিজৰ ফল থাকে। মংগল গ্ৰহৰ আৰু মই বাকী থকা 4টা ৰাশি মই আপোনালোকৰ আহিবলগীয়া নতুন ভিডিঅ'ত মই ক'ম, সেই 4টা ৰাশিও আপোনালোকক মংগল গ্ৰহই কি ফল দিব, সেই ৰাশিকেইটা আপোনালোকৰ মাজত আছে নেকি, বা সেই লগ্নকেইটা আপোনালোকৰ হয় নেকি, এইটো চাবৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে আহিবলগীয়া নতুন ভিডিঅ'ৰ লগত পুনৰ সংযুক্ত হ'ব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকে কমেণ্ট দিব আৰু মোৰ লগত জড়িত হৈ থাকিব। আপোনালোকৰ সহায় সহযোগিতা পাইছোঁ, সঁহাৰি পাইছোঁ। আপোনালোকৰ মৰম চেনেহে মোক নতুন নতুন ভিডিঅ' বনাবৰ বাবে অনুপ্ৰাণিত কৰিছে। আৰু আপোনালোকে এটা কথা মন কৰিব, জন্মকুণ্ডলী অধ্যয়ন কৰালেহে আপোনালোকৰ সঠিক ফল বিচাৰি পাব। জন্মকুণ্ডলী অধ্যয়ন কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ এড্ৰেছ দিয়া আছে, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব। মই এইটো গোচৰীয় ফলৰ ক্ষেত্ৰতহে মংগলৰ কথা কৈছোঁ। মই যি লগ্ন ৰাশিৰ কথা ক'লোঁ, এইকেইটাক মংগল গ্ৰহই ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে পৰাক্ৰম কৰক, যিহেতু মংগল পৰাক্ৰমৰ কাৰক হয়, মংগল সাহসৰ কাৰক হয়। আৰু আহিবলগীয়া নতুন ভিডিঅ'ত মই পুনৰ আৰু 4টা লগ্ন বা ৰাশিৰ কথা ক'ম। নমস্কাৰ, শুভৰাত্ৰি।